আপোনালোকে ৰাস্তাৰে অহা যোৱা কৰিলে বহুতো লোকক লগ পায় বা বহু ধৰণৰ ঘটনাও আপোনালোকে দেখিবলৈ পায় কিন্তু এনেকুৱা কিছু লোক আছে যিয়ে নিজৰ পৰিয়ালক পোহপাল দিবৰ বাবে ৰ'দ বৰষুণ নোচোৱাকৈ তেওঁলোকে কাম কৰি যাব লাগে আৰু মই বৰ্তমান যিসকলৰ কথা কৈছোঁ সেইসকল লোক হৈছে যে জমেটো আৰু ছুইগিসকল যিসকল জমেটো আৰু ছুইগিয়ে নিজৰ যিসকল লোকৰ ব্যস্ততাৰ বাবে নিজে ঘৰত বনাব নোৱাৰে বা ক'ৰবাত অফিচলৈকে আহিলে তেওঁলোকে নিজৰ খোৱা খাদ্যৰ বাবে তেওঁলোকে জমেটোৰ সহকাৰে বা ছুইগিৰ সহকাৰে তেওঁলোকে অৰ্ডাৰ কৰি তেওঁলোকে নিজৰ আচলতে সেই খোৱাৰ বাবে তেওঁলোকে জমেটো বা ছুইগিক অৰ্ডাৰ দিব লগা হয় কিন্তু সেইসকল লোকে কেনেদৰে ৰাস্তাৰে অহা যোৱা কৰে বা তেওঁলোকে ৰাস্তাৰে আহোঁতে কিবা অসুবিধা পাইছে নেকি সেইসকললৈ আচলতে বহুতো কষ্ট হয় তেওঁলোকৰ যিহেতু কিছুমান ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে জমেটো আৰু ছুইগিসকলে অকণমান ৰাস্তাত লেট হ'লে বা কিছু ধৰণৰ বৰষুণ আহিলে বা ৰ'দ দিলে তেওঁলোকৰ বহুতো যেই পাৰ্চেলটো লৈ যায় বা যি অৰ্ডাৰটো লৈ যায় সেই অৰ্ডাৰটো লৈ যোৱাত অকণমান হ'লেও লেট হয় কিন্তু তেওঁলোকৰ সেই লেট হোৱাৰ বাবে তেওঁলোকক কেনেদৰে ব্যৱহাৰ কৰে কাষ্টমাৰে আমি কিছু জমেটো বা ছুইগিৰ লোকসকল আছে আমি তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম যে আচলতে তেওঁলোকে ৰ'দ বৰষুণ নোচোৱাকৈ তেওঁলোকে নিজৰ কৰ্ম কৰি যাব লাগিব যিসকল লোকে পাৰ্চেল বা অৰ্ডাৰ দিয়ে খোৱা খাদ্যৰ বাবে অৰ্ডাৰ দিয়ে তেওঁলোকে তৎক্ষণাত লৈ যাব লাগে তেনেদৰে তেওঁলোকে বহুতো অজুহাত আছে আমি তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম আহকচোন আৰু যিহেতু তোমালোকে ৰ'দে বৰষুণে তিতিবুৰি মানুহৰ যি খোৱা অৰ্ডাৰ দিয়ে সেই খোৱাৰ অৰ্ডাৰ তোমালোকে দিবলৈ অকণমান দেৰি হ'লে বহুতো গালাগালিজ কৰে কি ক'বা এইটো মানে কি আৰু ক'ম এইটো কাষ্টমাৰে বুজি নাপায় মানে ইমান ৰ'দত কাম কৰি আছোঁ মানে বৰষুণ দিলে অলপ লেট হ'বই মানে মোৰ প্ৰব্লেম হয় অলপ কাষ্টমাৰে এইটো বুজি নাপায় মানে এইটো কোম্পানীৰ পৰা এইটো ক'ব লাগে অলপ কিবা কিবি তোমালোকে মানে এতিয়া ৰ'দে বৰষুণত তিতিবুৰি হ'লেও কিন্তু তোমালোকে ডেলিভাৰটো দিব লাগিবই লাগিবই তেওঁলোকে মানে সেইটো ভিজি যোৱা বা তিতিবুৰি যোৱা যে তেওঁলোকে কোনো ধৰণৰ মানে ধৰা ব্যৱহাৰ বেয়া পাতি কিবা কৰে নেকি কিছুমানে কৰে মানে খাৰাপ ব্যৱহাৰ দেখায় মানে কিবা বেয়া ব্যৱহাৰ দেৰিকৈ আহিছা মানে কেতিয়া অৰ্ডাৰ দিছোঁ এতিয়া আহিলে তুমি ইমান লেট কিয় মানে গালাগালি পাৰে আৰু কিবা বহুতো অজুহাত দেখায় তোমাৰ ওপৰত অ'কে থেংক ইউ আজি আপোনালোকৰ ওচৰলৈকে আহিছোঁ যিহেতু আপোনালোকে জমেটো হওক বা ছুইগি হওক আপোনালোকে ডেলিভাৰ দিব যায় মানুহে যেতিয়া ডেলিভাৰ মানে কিবা এটা খাদ্য যেতিয়া বিচাৰে সেইটো আপোনালোকে দিব যাওঁতে যিহেতু আপোনালোকে ৰ'দে বৰষুণে তিতিবুৰি যাব লগা হয় কিন্তু বহুতো সমস্যা আপোনালোকৰ আহে এই সন্দৰ্ভত কি ক'ব সেইটো সমস্যাটো যে সমাধান কৰিব লাগে মানে আপোনালোকৰ কিমান কষ্ট হয় কষ্টটো এইটো হ'বই আৰু গাড়ী চাড়ী চলাব লাগে বৰষুণৰ টাইমত বা ৰ'দৰ টাইমত যাই কিনে ৰখি থাকিব লাগে ফোন কৰিলে ফোনটো নহটায় আৰু বেছিভাগ ফোন কৰিলে কাষ্টমাৰে গালি দিয়ে সেইটো এনেকৈ দিগদাৰ হৈ থাকে কেতিয়াবা আপোনালোকৰ যেতিয়া ধৰক বেছি বৰষুণ দিলে আপোনালোকে ৰখি যায় তো অকণমান টাইমটো লেটকৈ হয় তেতিয়া সেইটো টাইম লেট হ'লে তাৰমানে টাইমটো মেইনটেইন নকৰিলে ৱাটাৰটো কম আহে ৱাটাৰটো কম লাগে সেইটো কাৰণে বিজি যাব লাগে গালি চালি পাৰে নেকি গালি চালি পাৰে না সেইটো তাৰমানে বৰষুণত ভিজি যাব লাগে এইটোও প্ৰব্লেম হয় মানে আপোনালোকে বৰষুণত ভিজি হ'লেও যাব লাগিব অৰ্ডাৰটো দিবই লাগে তাৰমানে আপোনালোকে যে তিতিবুৰি যায় তাৰ বাবদত আপোনালোকে কিবা দিয়ে নিদিয়ে যিটো ৱাটাৰৰ পৰা যিটো পাওঁ সেইটোৱে আহে আৰু বৰষুণৰ যিটো ৰিচাৰ্জ যদি 15 টকা আগতে আছিলে 30 টকা 20 টকা দিছিলে এতিয়া 10 টকা আহি আছে আপোনালোকৰ কষ্ট নাচায় আপোনালোকৰ খুবেই কষ্ট হয় কষ্ট মানে এইটো আৰু ক'ব নালাগে এইটো কি ক'ম আৰু এইটো ডেলিভাৰ দিব যোৱা তেতিয়াতো বহুতো অসুবিধাৰ সন্মুখীন বা কেতিয়াবা ডেলিভাৰ দিয়া লোকজনো তোমালোকৰ বহুতো গালাগালিজ কৰে কষ্ট হয় কি ক'বা এই ক্ষেত্ৰত বহুত কষ্টটো বহুতে হয় এতিয়া কষ্ট হ'লেও আমাৰ পেট আছে যিহেতু কাম কৰিবই লাগিব এনেকুৱা হয় নেকি যে ৰ'দ দিলে বৰষুণ দিলে বৰষুণত যেতিয়া তোমালোকৰ অকণমান টাইম ৰখি দিব লাগে লেট হৈ যায় লেট হোৱাৰ বাবে গালি গালাজ কৰে নহয় চবেই একে নহয় এতিয়া কিছুমানে গালি দিয়ে যে ইমান লেট হ'ল কিয় আৰু কিছুমানে মানে কোৱাৰ পিছত আমি কওঁ যে বৰষুণত ৰাস্তাত পানী চানী হৈ যায় যিহেতু তোমালোকক দেখিবলৈ পোৱা যায় যে ৰ'দে বৰষুণে তোমালোকে এই গাড়ীখন লৈ কেনে তোমালোকে ওলাই যোৱা যিহেতু যিসকল কাষ্টমাৰে তোমালোকৰ পৰা অৰ্ডাৰ বিচাৰে তেওঁলোকক দিব যাব লাগে ধৰা কেতিয়াবা বৰষুণ আহি যায় ৰ'দ বেছিকৈ তোমালোকৰ দেৰি হৈ যায় তাৰ বাবে কিবা অজুহাত দেখুৱাই নেকি তেওঁলোকে অজুহাতটো বহুতে দেখুৱায় মানে কিছুমান সময়ত দেৰিকৈ গ'লে মানে কিছুমান সময়ত ট্ৰাফিক জাম থাকে সেইকাৰণে অলপ দেৰিও হ'ব পাৰে এটা পাৰ্চেল লৈ যাওঁতে তেতিয়া তেওঁলোকে বহুতো গালাগালি পাৰে মানে তেতিয়া আমাৰ সহ্য কৰিব লগা হয় কাৰণ আমাৰতো সেনেকুৱা হেৰি নহয় কিবা ক'বলগীয়া নাথাকে আকৌ যদি আমি সিফালে কাষ্টমাৰকে একো ক'ব যাওঁ বা কিবা কাষ্টমাৰক ডাঙৰকৈ ক'ব নোৱাৰোঁ কাষ্টমাৰক ডাঙৰকৈ ক'ব গ'লে আমাৰ মানে আইডিটো ৰেটিংটো বেয়া কৰি দিয়ে ৰেটিং বেয়া হ'লেতো আমাৰ ইনকামটো কমি যাব সেনেকৈ মানে দুখে লাগে বহুতো
আৰু ৰেষ্টুৰেণ্টত যায় এটা পাৰ্চেলৰ কাৰণে কিছুমান ৰেষ্টুৰেণ্ট আছে 1 ঘণ্টাও সময় ৰখাই দিয়ে এতিয়া 1 ঘণ্টা সময়ত যদি সিহঁতে ৰখাই দিয়ে তেতিয়া আমিতো আৰু বেলেগ পাৰ্চেল দিব লাগিব আমি যিমান সোনকালে দিব পাৰিম আৰু ডেলিভাৰ দিব পাৰিম আৰু যিমান সোনকালে এটা পাৰ্চেল মাৰিব পাৰিম তেতিয়া আমাৰে বেনিফিট হ'ব কিন্তু এনেকৈ বহুতো কাষ্টমাৰে গালি পাৰে আকৌ ৰেষ্টুৰেণ্টত ডেলি কৰে সেইকাৰণে আমাৰ বহুত অসুবিধা হয় আকৌ কিছুমান সময়ত বৰষুণ বতাহত যাব লাগে কিছুমান সময়ত ৰেইনকোট আনিব নোৱাৰা পাহৰা হৈ যায় তেতিয়া মানে বৰষুণতো দেৰি হৈ যায় কেতিয়াবা বাইকো এক্সিডেণ্ট হৈ যায় তেতিয়া আমাৰ যেহেতু ডেলিভাৰী বয় আছে সিহঁতে বহুতো এক্সিডেণ্ট হৈ মৰিলেও ইয়াৰ কাৰণে একো ব্যৱস্থাও নহয় যাতে আমাৰ মানে কাষ্টমাৰ যাতে অলপ দেৰি হ'লেও যাতে একো নহয় তাৰপিছত ৰেষ্টুৰেণ্টে যাতে মানে পাৰ্চেলবিলাক সোনকালে আমাক পিক আপ কৰিব দি দিয়ে তাৰ কাৰণে অলপ হেল্প কৰিলে ভাল হয় ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব